কনমু ৰসময়ী মাগুহু ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি যাৰ ৰাম কৃষ্ণ নাম নামে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণ সদা উপাসা কৰো হৃদয়ত মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হৰি ৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজো পাৱে কৰোঁ প্ৰণাম। ভগৱান পুৰুষ আমাৰ সকলোৰে পৰমাত্মা শ্ৰীকৃষ্ণলৈ আমি সকলোৱে তেওঁৰ শ্ৰীচৰণত প্ৰণাম জনাইছোঁ। আজিৰ অনুষ্ঠানত আমাৰ সৈতে যোগ দিয়া অসমৰ বিভিন্ন সত্ৰৰ পৰা অহা সন্মানীয় প্ৰভু ঈশ্বৰসকলৰ শ্ৰীচৰণত মই প্ৰণাম জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ সত্ৰ মহাসভা একশৰণ ভাগৱতী সমাজ দেৱ দামোদৰ সংঘ এই উত্তৰ পূব ভাৰত হৰিদেৱ সংঘ শ্ৰী শ্ৰী বৰপেটা সত্ৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰ দক্ষিণপাট সত্ৰ শ্ৰী শ্ৰী শলগুৰি সত্ৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ শ্ৰী শ্ৰী নৰুৱা সত্ৰ ৰাঘৰগঙা সত্ৰ ধোৱাহাট বেলগুৰি সত্ৰ বদলা সত্ৰ শ্ৰী শ্ৰী ঈশ্বৰহাটী সত্ৰ শ্ৰী শ্ৰী চমৰীয়া সত্ৰ শ্ৰী শ্ৰী গড়মূৰ সত্ৰ শ্ৰী শ্ৰী দিনজয় সত্ৰ শ্ৰী শ্ৰী গড়মূৰ সত্ৰ শ্ৰী শ্ৰী পাটবাউসী সত্ৰৰ ভকত বৈষ্ণৱসকল ইয়াত সমবেত আছে। প্ৰভু ঈশ্বৰসকল সকলোকে মই প্ৰণাম জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ বাপকে আদি কৰি সকলোকে মই প্ৰণাম জনাই মই মোৰ দুআষাৰ আৰম্ভ কৰিছোঁ। আজিৰ সভাত আমাৰ মাজত উপস্থিত আমাৰ অতিথি হিচাপে ইয়ালৈ অহা JSW গ্ৰুপৰ অধ্যক্ষা সাবিত্ৰী জিন্দাল ডাঙৰীয়ানী, সজ্জন জিন্দাল ডাঙৰীয়া, সংগীতা জিন্দাল ডাঙৰীয়ানী, অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, মোৰ সতীৰ্থ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া, উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া, সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, বিজুলী কলিতা মেধি ডাঙৰীয়ানী, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা ডাঙৰীয়া, ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়া, ৰাজ্যৰ মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া, গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া আৰু ইমান দিনে ব্ৰিটিছ মিউজিয়ামত বৃন্দাবনী বস্ত্ৰখনক সযতনে ৰখা মিউজিয়ামৰ কিউৰেটৰ শ্ৰী ৰিচাৰ্ড ব্লাটন ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আইমাতৃসকল, সন্মানীয় সুধীবৃন্দ, আজি আমাৰ অসমবাসীৰ বাবে এটা ঐতিহাসিক দিন। ৰিচাৰ্ড ব্লাটন ডাঙৰীয়াই আপোনালোকক যেতিয়া বৃন্দাবনী বস্ত্ৰখন তেওঁৰ প্ৰেজেণ্টেশ্যনত দেখুৱাইছিলে তাৰ লগে লগে তেখেতে কৈ গৈছিলে যে এই বস্ত্ৰভাগ কি ধৰণে নিৰ্মাণ কৰা হৈছিল, তাৰ যিটো কলা আৰু তাৰ যিটো কৌশল তাক আজিও সম্পূৰ্ণৰূপে ব্ৰিটিছসকলেও নিৰূপণ কৰিব পৰা নাই। অৰ্থাৎ এখন অমূল্য আৰু ভগৱান প্ৰদত্ত
যি আমাৰ অসমৰ সংস্কৃতি আছিল, অসমৰ সভ্যতাৰ প্ৰতীক আছিল, বহু বছৰ আগতে অসমৰ ভূমিৰ পৰা আঁতৰি গৈছিল। আমাৰ কোনো এটা প্ৰজন্মই যাক দেখিবলৈ পোৱা নাছিল, দেখাৰ অতুৰ আগ্ৰহেৰে সৈতে অপেক্ষা কৰি আছিলে। সেই বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ আপোনালোকৰ দৰ্শনৰ বাবে উভতাই অনাৰ আজি এটা প্ৰথম প্ৰয়াস। পবিত্ৰ বৃন্দাবনী বস্ত্ৰভাগী অসমবাসীৰ বাবে কেৱল সাধাৰণ বস্ত্ৰ নহয়, বৃন্দাবনী বস্ত্ৰৰ সৈতে জড়িত হৈ আছে অসমীয়াৰ আৱেগ, জাতীয় আৰু ধৰ্মীয় চেতনা। ১৬শ শতিকাত গুৰুজনা আৰু তেৰাৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ মাৰ্গদৰ্শনত তথা মথুৰাদাস বুঢ়াতাৰ তত্বাৱধানত পাটবাউসী তাঁতীকুছিৰ শিল্পীসকলে বৈ ওলোৱা এই বস্ত্ৰভাগী আমাৰ অসমীয়াৰ স্বাভিমানৰ প্ৰতীক। বিভিন্ন ঘটনাৰ পাকচক্ৰত পৰি এই পবিত্ৰ বস্ত্ৰভাগী প্ৰথমে ভূটান, তাৰ পিছত তিব্বত আৰু শেষত বিংশ শতিকাত সুদূৰ লণ্ডনৰ ব্ৰিটিছ সংগ্ৰাহলৈ পাইছিলেগৈ। শৈশৱৰ পৰাই বৃন্দাবনী বস্ত্ৰৰ আখ্যানে মোক আকৰ্ষিত কৰি আহিছিল। ২০০৭ আৰু ৮ চনত ব্ৰিটিছ মিউজিয়ামত বৃন্দাবনী বস্ত্ৰক নিজ চকুৰে দেখাৰ মই সুযোগ পাইছিলোঁ। সেই অভিজ্ঞতা আছিল মোৰ জীৱনৰ আটাইতকৈ অবিস্মৰণীয় অভিজ্ঞতা। বস্ত্ৰভাগৰ বয়নশৈলী, ৰঙৰ উজ্জ্বলতা আৰু ইয়াত নিহিত হৈ থকা উন্নত শৈল্পিক আৰু কাৰিকৰী দক্ষতাই মোক স্তম্ভিত কৰিছিল। সেই মুহূৰ্তত মই গভীৰভাৱে অনুভৱ কৰিছিলোঁ, প্ৰতিগৰাকী অসমীয়াই জীৱনত অন্ততঃ এবাৰ হ'লেও আমাৰ পূৰ্বপুৰুষসকলৰ এই অসাধাৰণ সৃষ্টিক ওচৰৰ পৰা দেখা পোৱাৰ সুযোগ পোৱা উচিত। সেই ভ্ৰমণৰ সময়তে মই অসমৰ বৃন্দাবনী বস্ত্ৰভাগ ৰাজহুৱা প্ৰদৰ্শনীৰ বাবে অসমলৈ অনাৰ সম্ভাৱনীয়তা সন্দৰ্ভত কথা বতৰা পাতিছিলোঁ। প্ৰায় ২টা দশক জুৰি আমাৰ চৰকাৰসমূহেও বৃন্দাবনী বস্ত্ৰক উভতাই আনিবলৈ চেষ্টা কৰিছিল। এটা সময়ত সকলোৱে অনুভৱ কৰিছিল যে এই বস্ত্ৰভাৱক অসমলৈ লৈ অহাটো সম্ভৱ নহয়। এটা সময়ত ময়ো ভাবিছিলোঁ যে এই কাম হয়তো জীৱনত আধৰুৱা হৈয়ে থাকি যাব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিছিলোঁ। আমাৰ ভাৰতৰ দূতাবাস, ব্ৰিটিছ হাই কমিছনাৰ তেখেতসকলৰ লগত আলোচনা কৰিছিলোঁ আৰু এটা সময়ত এই বস্ত্ৰভাগ কেনেকৈ অসমলৈ আনিব পাৰি তাৰ এটা আমি নিশ্চিত পৰিকল্পনা কৰিছিলোঁ। এই গোটেই পৰিকল্পনাটোত গুৰুত্বপূৰ্ণ ভূমিকা JSW গ্ৰুপে গ্ৰহণ কৰিছিল। JSW গ্ৰুপৰ বিষয়ে আপোনালোকক মই 2টা কথাই ক'ম। JSW গ্ৰুপৰ স্বত্বাধিকাৰ শ্ৰী সজ্জন জিন্দাল ডাঙৰীয়াক, তেখেতৰ ব্যৱসায় আজিৰ দিনত বছৰত প্ৰায় 5 লাখৰ পৰা 6 লাখ কোটি টকা তেখেতে ব্যৱসায় কৰে। জিন্দাল শ্ব'মিল, এনাৰ্জি, বিভিন্ন ছেক্টৰত তেওঁ কাম কৰে। কিন্তু তেওঁৰ মাতৃ সাবিত্ৰী জিন্দালৰ জন্ম হৈছিল তিনিচুকীয়াত আৰু